আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যালয়ত আজি সৰস্বতী পূজা উদযাপন কৰা হৈছে আমি পৰিবেশ আপোনালোকক ইতিমধ্যে দেখুৱাইছো অসমীয়া প্ৰতিদিন কাকতৰ গুৱাহাটীস্থিত যি মুখ্য কাৰ্যালয় গুৱাহাটীৰ গোস্বামী সাৰ্ভিসস্থিত সেই মুখ্য কাৰ্যালয়ত আজি আড়ম্বৰপূৰ্ণভাৱে এই সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে প্ৰতি বৰ্ষৰ দৰে এই বৰ্ষতো তেওঁলোকে এই পূজা ভাগৰ আয়োজন কৰিছে আৰু প্ৰতিগৰাকী কৰ্মচাৰীয়ে সৰস্বতী দেৱীৰ আশীষ গ্ৰহণ কৰিছে পূজা অৰ্চনা কৰিছে আপোনালোকক দেখুৱাইছো আমি অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য কাৰ্যালয়ৰ পৰা এই পুনপটীয়া দৃশ্যাংশ নহয় এই বিদ্যাৰ অধিষ্ঠাত্ৰী শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা এয়া ধৰ্মৰ ভেদাভেদৰ ঊৰ্ধ্বত গৈ সকলোৱে বন্দনা কৰাৰ এক অনুষ্ঠান এয়া অকল বিদ্যালয়ৰ অনুষ্ঠান নহয় আমি শৈশৱৰ পৰা বিদ্যালয়ত পৰৱৰ্তী সময়ত যেহেতু আমি সভা মাধ্যমত কাম কৰিছো তাৰ লগত যেহেতু জ্ঞানৰ সম্পৰ্ক আছে এই ক্ষেত্ৰত যাতে নিৰন্তৰ সৰস্বতীৰ আমি আশীষ লাভ কৰোঁ তাৰ বাবে আমাৰ কাৰ্যালয়ত প্ৰতিষ্ঠা কালৰে পৰা সৰস্বতীৰ পূজাৰ ভাগ আয়োজন কৰি অহা হৈছে ইয়াত পৰিচালন কৰ্তৃপক্ষৰ লগতে সমূহ কৰ্মচাৰী আন্তৰিক সহযোগিতা আমি লাভ কৰোঁ মই ইয়াত থাকাৰ পৰা দেখি আহিছোঁ মই নিজে আজি অকণমান মোৰ দেৰি হৈছে যেতিয়াই আৰম্ভ নহওক কিয় বিশ্বকৰ্মা পূজা আৰু সৰস্বতী পূজাৰ বন্তিভাগ প্ৰথম জ্বলোৱাৰ আগত মই উপস্থিত হওঁ কিন্তু কালি মই নগাঁৱত আছিলোঁ আজি অকণমান পলম হৈছে হ'লেও মই ঠিক খুব ভাল লাগিছে আৰু ইয়াৰ বাবে আমাৰ কৰ্মচাৰীসকলক লৈ এখন স্থায়ী আহ্বায়ক সমিতি থাকে আৰু ভাগৱতী আমাৰ আছে যতীন ভাগৱতীৰ লগত সহযোগী হিচাপে থাকি আমি সদায় গোটেই কাম কাজখিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগ কৰোঁ সহকৰ্মী সতীৰ্থ সকলোকে আশীষ প্ৰদান কৰিব নতুন প্ৰজন্মৰ যিসকল সাংবাদিক আহিছে সংবাদকৰ্মী আহিছে তেওঁলোকক প্ৰেৰণা দিব আৰু তেওঁলোকক অধিক দক্ষতাৰে কাম কৰি যাবলৈ সমৰ্থবান কৰি তুলিব সেয়াই আশা কৰিছোঁ নহয় এই বিদ্যাৰ অধিষ্ঠাত্ৰী শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনা